কণী আপোনালোকে সকলোৱে দেখিছে আৰু কণীৰ বিষয়ে আপোনালোকে সকলোৱে জানে। এই কণীৰ বাৰু শেষ পৰিণতি কি? এই কণীটো ভাঙি যাব। কণীটোৰ শেষ পৰিণতি হ'ল কণীটো ভাঙি যাব। কণীটোৱে কেনেকৈ ভাঙিব এইটো এটা ডাঙৰ প্ৰশ্ন। কণীটোক যদি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি ভাঙি দিয়া হয় তেতিয়াহ'লে জীৱন শেষ। আৰু কণীটোৱে যদি ভিতৰৰ পৰাই যদি বল প্ৰয়োগ কৰি ভাঙি যায় তেতিয়াহ'লে জীৱনৰ আৰম্ভণি। মই ক'ব খোজা কথাটো হ'ল যদি কণী এটা আমি খাবলৈ বা আমলেট বনাবলৈ আমি যদি ভাঙি দিওঁ তাৰ কোনো আৰু অস্তিত্ব নাথাকে। আমি তাক বাহিৰৰ পৰা হেঁচা প্ৰয়োগ কৰি প্ৰেছাৰ দি আমি তাক ভাঙি পেলাইছোঁ, গতিকে তাৰ জীৱনটো তাতেই শেষ। কিন্তু যদি কণীটোক যদি ভিতৰৰ পৰা প্ৰেছাৰ দি যদি ভাঙি যায়, নিজে নিজে ভাঙি যায়, অৰ্থাৎ তেতিয়া কি হ'ব, তাত এটা পোৱালিৰ আৱিৰ্ভাৱ হ'ব। অৰ্থাৎ ভিতৰৰ পৰা প্ৰেছাৰ পৰাৰ লগে লগে কণীটো ভাঙি যাব আৰু এটা নতুন জীৱনৰ আৰম্ভ হ'ব। ঠিক তেনেদৰে মই ক'ব খোজা কথাটো হ'ল যে বাহিৰৰ পৰা তোমাক যিমানেই মটিভেশ্যন নিদিয়ক কিয়, যিমানেই উপদেশ নিদিয়ক কিয়, তোমাৰ সেইবোৰে কিন্তু তোমাক প্ৰকৃতাৰ্থত কিন্তু তোমাক উন্নত কৰিব নোৱাৰে। তুমি যদি ভিতৰৰ পৰা নিজকে যদি মজবুত নকৰা, তুমি এটা কাম কৰিবলৈ যদি নিজকে প্ৰস্তুত নকৰা, কাম এটা কৰিবলৈ মনত যদি শক্তি নজগোৱা, সাহস নজগোৱা, মনে মনে যদি তুমি প্ৰতিজ্ঞা নকৰা কোনো এটা কাম কৰিবলৈ, তেতিয়াহ'লে তোমাৰ একো এটা নাই। গতিকে তুমি তোমাৰ মানসিকভাৱে শক্তিশালী হৈ তুমি ভিতৰৰ পৰা এক শক্তিৰ সৃষ্টি কৰি ঠিক কণীটো ভাঙি দিয়াৰ লগে লগে যেনেকৈ এটা জীৱনৰ সৃষ্টি হয়, ঠিক তেনেদৰে তোমাৰ ভিতৰৰ পৰাই তোমাৰ সামৰ্থ্য অনুযায়ী তুমি এক বিশেষ শক্তিৰ সৃষ্টি কৰিব পাৰিলে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। আশা ৰাখিছোঁ তুমি তোমাৰ নিজৰ ভিতৰৰ পৰাই কিছু অলৌকিক শক্তিৰে তুমি বলীয়ান হৈ নিজকে প্ৰকাশিত কৰিবলৈ আগবাঢ়ি যোৱা।